নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাইছো এটা ব্ৰেকিং নিউজ মহানগৰীত পুনৰ সিটি বাছৰ খুন্দাত মৃত্যু এজনৰ জালুকবাৰীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা পদুমবৰীত সিটি বাছৰ খুন্দাত থিতাতে মৃত্যু হল পথচাৰীৰ সিটি বাছৰ খুন্দাত ঝাৰখণ্ডৰ অৰুণ কুমাৰ মিশ্ৰ নামৰ এজন লোকৰ মৃত্যু মা নিকিতা নামৰ বাছখনে মহতিয়াই লৈ যায় পথচাৰীজনক বাছখনৰ চালক ৰতন দাসক কৰায়ত্ব কৰে ৰাইজে ধৃত বাছ চালক ৰতনৰ ঘৰ বৰপেটাত মহানগৰীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা এখন দ্ৰুতবেগী সিটি বাছৰ খুন্দাত প্ৰাণ হেৰুৱালে এজন পথচাৰীয়ে সিটি বাছৰ খুন্দাত ঝাৰখণ্ডৰ অৰুণ কুমাৰ মিশ্ৰ নামৰ লোকজনৰ মৃত্যু মা নিকিতা নামৰ বাছখনে সংঘটিত কৰিলে এই দুৰ্ঘটনা মহতিয়াই লৈ যায় পথচাৰীজনক ঝাৰখণ্ডৰ লোকজনক বাছখনৰ চালক ৰতন দাসক ইতিমধ্যে কৰায়ত্ব কৰিছে ৰাইজে এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হৈছে ঘটনাস্থলীত এফিনিটি ক্লাসেছৰ এমডি পৱন হাজৰিকাৰ মৃত্যুক কেন্দ্ৰ কৰি ব্যৱসায়ীজনৰ ভগ্নী নীলাক্ষী হাজৰিকাৰ ফেচবুকত এটা আৱেগিক পোষ্ট আৰক্ষীৰ তদন্তৰ ওপৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে নীলাক্ষী হাজৰিকাৰ প্ৰশ্ন এতিয়াও কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই অভিযুক্ত নিলয় কুমাৰ আৰু বিকাশ সিসোদিয়াক পৱন হাজৰিকাৰ সুইসাইড নোটত তিনি অভিযুক্তৰ নাম স্পষ্টকৈ লিখি যোৱাৰ পিছতো গ্ৰেপ্তাৰ হোৱা নাই দুই অভিযুক্ত তদন্তৰ পৰা হাত সাৰিবলৈ নিলয় কুমাৰ আৰু বিকাশ সিসোদিয়া কলকাতালৈ গুচি যোৱা বুলি উল্লেখ কৰিছে পৱন হাজৰিকাৰ ভগ্নী নীলাক্ষী হাজৰিকাই অসমীয়া ব্যৱসায়ী হোৱাটোৱে পৱন হাজৰিকাৰ ভুল আছিল বুলি সুইসাইড নোটত উল্লেখ কৰিছিল পৱনে নিলয় কুমাৰ আৰু বিকাশ সিসোদিয়াক গ্ৰেপ্তাৰ নোহোৱাত সমগ্ৰ ন্যায় ব্যৱস্থাটোক লৈ প্ৰশ্ন উত্থাপন কৰিছে নীলাক্ষী হাজৰিকাই উল্লেখযোগ্য যে ২১ জুনৰ সন্ধিয়া কাহিলীৰ পৰা নিজৰ ফ্লেটত উদ্ধাৰ হৈছিল লখিমপুৰৰ উদীয়মান যুৱ ব্যৱসায়ী পৱন হাজৰিকাৰ মৃতদেহ ৪ পৃষ্ঠাৰ সুইসাইড নোট লিখি আত্মহনন কৰিছিল পৱনে সুইসাইড নোটৰ পৃষ্ঠাই আছিল ভয়ংকৰ তথ্য যিবোৰ তথ্য দেখি হতবাক হৈছিল আৰক্ষীও অত্যন্ত মেধাবী পৱন হাজৰিকাই শিক্ষা জীৱন শেষ কৰি আৰম্ভ কৰিছিল নিজেই অধ্যয়নৰত শিক্ষা প্ৰতিষ্ঠানটোত সেই প্ৰতিষ্ঠানটোৰে মালিক আছিল অংকিত আগৰৱাল এখন চুক্তি কৰি পৱনক অংকিতে গটাইছিল এফিনিটি ক্লাসেছ ২০২৪ বৰ্ষত ৯০ লাখৰ বিনিময়ত পৱনক বিক্ৰী কৰিছিল প্ৰতিষ্ঠানটো চুক্তিমৰ্মে পৱনে অংকিতক ঘূৰাইছিল প্ৰায় ৩২ লাখ টকা বাকি থকা ধনৰাশি চলিত বৰ্ষৰ জুলাই মাহত আদায় দিয়াৰ কথা উল্লেখ কৰা হৈছিল চুক্তিপত্ৰত কিন্তু সেই চুক্তি ভংগ কৰি অংকিত আগৰৱাল আৰু দুই বন্ধু বিকাশ সিসোদিয়া আৰু নিলয় কুমাৰে মে মাহতে বিচাৰিছিল সমুদায় ধন অংকিত সহ দুই দিল্লীৰ বন্ধুৱে বাৰে বাৰে ধন বিচাৰি হাৰাশাস্তি কৰিছিল পৱনক আনকি এফিনিটি ক্লাসেছৰ বিৰুদ্ধেও নানা অপপ্ৰচাৰ চলাইছিল অংকিত বিকাশ আৰু নিলয় কুমাৰে তাতে ক্ষান্ত নাথাকি পৱনক ভাবুকি ভৰা ফোন মেছেজো কৰিছিল অভিযুক্ত অংকিত আৰু দুই বন্ধুৱে প্ৰতিদিনে ধন বিচাৰি মানসিক হাৰাশাস্তি কৰাত ভাগি পৰিছিল পৱন হাজৰিকা আৰু যোৱা ২১ জুনত সেই চৰম সিদ্ধান্ত বাছি লৈছিল এতিয়া ন্যায় বিচাৰিছে ভুক্তভোগী পৰিয়ালটোৱে অংকিতৰ ভগ্নী নীলাক্ষীয়ে এটা আৱেগভৰা পোষ্ট ফেচবুকত দিছে য'ত আক্ষেপ প্ৰকাশ কৰিছে যে এতিয়াও বাকি দুই অভিযুক্তক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে ভাতৃ পৱন হাজৰিকাৰ ন্যায় বিচাৰি ভগ্নী নীলাক্ষী হাজৰিকাৰ এয়া আৱেগিক পোষ্ট এতিয়াও কিয় গ্ৰেপ্তাৰ হোৱা নাই নিলয় কুমাৰ বিকাশ সিসোদিয়া আৰক্ষীলৈ এই প্ৰশ্ন ভগ্নী নীলাক্ষীৰ আৰক্ষীৰ তদন্তৰ ওপৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু এইকেইটা প্ৰশ্ন উত্থাপন কৰিছে তদন্তৰ পৰা বাচিবলৈ নিলয় কুমাৰ বিকাশ সিসোদিয়া কলকাতালৈ গুচি যোৱা বুলি ফেচবুক পোষ্টত উল্লেখ কৰিছে ভগ্নীয়ে এনেদৰে ফেচবুক পোষ্টত উল্লেখ কৰিছে যে মোৰ ডাঙৰ দাদাই মোক আকাশ চোৱাৰ সপোন দেখুৱাইছিল মুকলি আকাশৰ তলত অকলে এৰি থৈ গুচি গ'ল নহয় গুচি যাবলৈ বাধ্য কৰোৱা হ'ল যোৱা ৫ দিনে আমি কেনেকৈ কি ভাবি আছো কি চাই আছো আমি নাজানো আজি তাক হেৰুৱাৰ দুখৰ লগতে তালৈ ক্ষোভ আৰু সি এৰি থৈ যোৱা পৃথিৱীখনৰ কথা আমি কি কৰিম কি হ'ব ভাবিও পাৰ নোপোৱা এক অৱস্থা এইবোৰৰ মাজতে কিন্তু গোটেই ন্যায়ৰ ব্যৱস্থাটোলৈ এটা ডাঙৰ প্ৰশ্নবোধক দাদাই স্পষ্টকৈ তিনিজন ব্যক্তিৰ নাম উল্লেখ কৰাৰ পাছতো এতিয়াও দুজনকে গ্ৰেপ্তাৰ নকৰাটো এটা ডাঙৰ প্ৰশ্ন দাদাই লিখা শেষ নোটত স্পষ্টকৈ লিখিছে অসমীয়া মালিক হোৱাটোৱেই তাৰ ভুল এয়া আছিল ভগ্নী নীলাক্ষীৰ এটা আৱেগিক পোষ্ট য'ত বাৰে বাৰে এই প্ৰশ্ন উত্থাপন কৰিছে যে ন্যায় আমি পামনে ন্যায় পাবনে পৱনে
কাৰণ দুই অভিযুক্তক এতিয়াও গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত কোনো তৎপৰতা গ্ৰহণ কৰা নাই আৰক্ষীয়ে। ঘটনাটো লৈ কিনে ইতিমধ্যে ভগদত্তপুৰ আৰক্ষীয়ে আমাৰ তদন্ত চলাই আছে। দিছপুৰ থানাত কেছ ৰুজু হৈছে। অংকিত আগৰৱাল তেখেতক এৰেষ্ট কৰি ফৰৱাৰ্ড কৰা হৈছে আৰু ছুইচাইড নোটত বাকী যিবিলাক মানুহৰ নাম আছে তেওঁলোককো তদন্ত আওতাত অনা হ'ব। সময়মতে সকলো কাম কৰা যাব। সেই ঘটনাটো লৈ কিনে ইতিমধ্যে ভগদত্তপুৰ আৰক্ষীয়ে আমাৰ তদন্ত চলাই আছে। দিছপুৰ থানাত কেছ ৰুজু হৈছে। অংকিত আগৰৱাল তেখেতক এৰেষ্ট কৰি ফৰৱাৰ্ড কৰা হৈছে আৰু ছুইচাইড নোটত বাকী যিবিলাক মানুহৰ নাম আছে তেওঁলোককো তদন্ত আওতাত অনা হ'ব। সময়মতে সকলো কাম কৰা যাব। আমাৰ দুই সতীৰ্থ সাংবাদিক লখিমপুৰৰ পৰা সঞ্জীৱ লাহন আৰু গুৱাহাটীৰ পৰা বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আমি সংযুক্ত হৈছোঁ। সঞ্জীৱ, প্ৰথমে আপোনাৰ কাষলৈ আহিম। এতিয়া ন্যায় বিচাৰি পৰিয়ালটোৱে বহুকেইটা প্ৰশ্ন উত্থাপন কৰিছে। পৱনৰ ভগ্নীয়ে আৱেগিক পোষ্ট দিছে ফেচবুকত, আৰু এই মুহূৰ্তত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে? দল সংগঠনৰ কি প্ৰতিক্ৰিয়া পৱনৰ এই অকাল বিয়োগক কেন্দ্ৰ কৰি, অনাকাংক্ষিত এই মৃত্যুক কেন্দ্ৰ কৰি? হয়, নিশ্চিতভাৱে চাওক, আমি কিছু সময় পূৰ্বে পৱন হাজৰিকাৰ ঘৰলৈ গৈছিলো আৰু আমাৰ আগতো পৱনৰ ভগ্নী নীলাক্ষী হাজৰিকাই এক আৱেগ ভৰা তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু কৈছে যে অসম আৰক্ষীয়ে যেনেধৰণে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিব লাগে তেনেধৰণে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা নাই। অতি গুৰুত্বপূৰ্ণ দুটা প্ৰশ্ন তেওঁলোকে যুক্তি দাঙি ধৰিছে যে তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে কিয় যিজন প্ৰথম আয়োগ সেইজনক বদলি কৰা হ'ল, এইটো এটা ৰহস্যজনক বিষয়। আৰু দ্বিতীয়তে ছুইচাইড নোটত উল্লেখ থকা অন্য দুজন, অংকিত আগৰৱালা নহয়, অন্য দুজন যি অভিযুক্ত, এই প্ৰথম দিনটোত বা দুদিন ধৰি গুৱাহাটীতে আছিলে, তেওঁলোকক কিন্তু গুৱাহাটীৰ পৰা আঁতৰি যাবলৈ সুযোগ দিয়া হ'ল। তেনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে। আৰু আচলতে যিটো ছুইচাইড নোট, তাত কিন্তু তাৎপৰ্যপূৰ্ণভাৱে স্পষ্টকৈ উল্লেখ আছিলে যে পৱন হাজৰিকাক মানসিকভাৱে তীব্ৰ হেঁচা প্ৰয়োগ কৰিছিলে, তীব্ৰ হাৰাশাস্তি কৰিছিলে, যাৰ কাৰণে নেকি পৱন হাজৰিকাই যিটো চূড়ান্ত সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল। বৰ্তমান প্ৰতিবাদ সাব্যস্ত কৰি আছে বীৰ লাচিত থানাৰ যিসকল কৰ্মী। কেৱল বীৰ লাচিত থানাই নহয়, ধলপুৰৰ বিভিন্ন সচেতন যুৱক, সচেতন ব্যক্তি বা বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। কাৰণ কোনেও সহজভাৱে ল'ব পৰা নাই পৱন হাজৰিকাৰ দৰে এজন যুৱকক এনেদৰে গুৱাহাটীত অকাল মৃত্যু সাৱটি ল'ব লগা হোৱা পৰিৱেশ যে সৃষ্টি হ'ল, সেইটো কোনেও সহজভাৱে ল'ব পৰা নাই। গতিকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সকলো ওলাই আহিছে। মই দেখুৱাই আছো ধলপুৰ যি নগৰ, ধলপুৰ যি ব্যৱসায়িক স্থল, তাতে বীৰ লাচিত খানাই প্ৰতিবাদ সাব্যস্ত কৰি আছে। মই পোনপটীয়াকৈ তেওঁলোকৰ মন্তব্য জানিবলৈ যাম, পোনপটীয়াকৈ তেওঁলোকৰ মন্তব্য ল'বলৈ যাম। আৰু আমাৰ নৰ্থ ইষ্টৰ দৰ্শকসকলক এটা কথাই উমান দিবলৈ যত্ন কৰিম যে পৱন হাজৰিকাক আচলতে সকলোৱে ভাল পাইছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি দাবী জনাইছো, এই গোটেই ঘটনাটোৰ আপুনি প্ৰত্যক্ষ হস্তক্ষেপ কৰক আৰু আমাৰ খিলঞ্জীয়া যুৱক পৱন হাজৰিকাৰ ছুইচাইড কৰিবলৈ, আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা এই ব্যক্তিসকলক আপুনি তদন্তৰ আওতালৈ আনি আটাইতকৈ কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগে, যাতে অনাগত দিনত কোনো অসমীয়া ব্যক্তিয়ে খিলঞ্জীয়া মানুহৰ ওপৰত আঙুলি থৈ কথা ক'ব পৰা, খিলঞ্জীয়া মানুহক হত্যা কৰিব পৰা ষড়যন্ত্ৰ যাতে কৰিব নোৱাৰে, তেনেকুৱা এক কঠোৰতকৈ কঠোৰ পানী নহৰকাৰ ব্যৱস্থা কৰিবৰ বাবে আমি আৰক্ষী প্ৰশাসনক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি আহ্বান জনাইছো। প্ৰথম দিনাৰ পৰা যি তদন্ত প্ৰক্ৰিয়া অসম আৰক্ষীয়ে আগবঢ়াইছিলে, তাত যথেষ্ট সুৰুঙা আছে বুলি পৰিয়ালে অভিযোগ কৰিছে। নহয়, আটাইতকৈ হাস্যকৰ কথাটো হ'ল যে যিগৰাকী আমাৰ খিলঞ্জীয়া যুৱকে আত্মহত্যা কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছিলে অনা অসমীয়া ব্যক্তিসকলে, তেওঁলোকৰ নাম স্পষ্টভাৱে তেখেতৰ পিতৃয়ে এফআইআৰত উল্লেখ কৰিছে, কিন্তু এফআইআৰত উল্লেখ কৰা সেই ব্যক্তি কেইজনক কিন্তু আটক কৰিবলৈ সাহস দেখুৱাব পৰা নাই অসম আৰক্ষীয়ে। আমি অসম আৰক্ষীলৈ প্ৰশ্ন কৰিব বিচাৰিছো, আপোনালোক কাৰ পক্ষত আছে? খিলঞ্জীয়া পক্ষত নে এই অনা অসমীয়া লবিৰ পক্ষত? আমাৰ বীৰ লাচিত অসমীয়া আজি প্ৰতিবাদ কৰিছো, শান্তিপূৰ্ণভাৱে আজি প্ৰতিবাদ কৰিছো। যদিহে আমাৰ খিলঞ্জীয়া যুৱক আমাৰ পৱন হাজৰিকাই আত্মহত্যা কৰিবলৈ বাধ্য কৰা এই কেইজন অনা অসমীয়া ব্যক্তিক যদি তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান নকৰে, তেনেহলে কিন্তু অনাগত দিনত বীৰ লাচিত অসমে ইয়াতকৈ জংগী আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ব। লখিমপুৰত দেখাবলৈ যত্ন কৰিলে এনেদৰে আচলতে পৱন হাজৰিকাৰ ন্যায় পক্ষত এতিয়া সকলোৱে থিয় দিছে আৰু সকলোৱে দাবী জনাইছে যে যিকেইজনে ষড়যন্ত্ৰ কৰিছিলে পৱন হাজৰিকাৰ বিৰুদ্ধে, তেখেতলোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক আৰু আইনী প্ৰক্ৰিয়া আৰম্ভ কৰক। নিশ্চয় সঞ্জীৱ, আপুনি সংযুক্ত হৈ থাকক এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত। আমাৰ আনগৰাকী সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে আমি সংযুক্ত হৈছোঁ। বিৰিঞ্চি, অত্যন্ত এটা ৰহস্যজনক ঘটনা এই বিষয়টোৰ মাজত
তলত সোমাই পৰিছে য'ত নেকি দুই প্ৰভাৱশালী অভিযুক্ত এতিয়া মুকলি আকাশৰ তলত তেওঁলোকক পলাই যাবলৈ সুবিধা দিয়া হ'ল নেকি কিয় এই মুহূৰ্তলৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে নিশ্চয় জয়ন্ত যে আসলতে চাওক যে যেতিয়া এটা পৰিয়ালৰ একোজন ব্যক্তি যেতিয়া অকালতে হেৰাই যাবলগীয়া হয় কাৰোবাৰ মানসিক হেঁচা পৰি যেতিয়া চৰম সিদ্ধান্ত ল'ব লগা হয় সেই পৰিয়ালটোহে আচলতে সেই দুখটো বুজি পায় যে এজন পৰিয়ালৰ লোক হেৰাই যোৱাৰ আচলতে দুখটো কি আৰু ঠিক তেনে এটা পৰিস্থিতি হৈছে পৱন হাজৰিকাৰ বাসগৃহত আৰু তেওঁৰ ভগ্নীয়ে আৱেগিক পোষ্ট দিছে পিতৃয়ে বাৰে বাৰে সেই কথাখিনি উল্লেখ কৰিছে আৰু জয়ন্ত এই মুহূৰ্তত মই এটা ব্ৰেকিং দিব খুজিম যে এটা দুটা দিনৰ ভিতৰত দিছপুৰ আৰক্ষীয়ে যি দুই অভিযুক্ত আছিল বিকাশ সিসোদিয়া আৰু নিলয় কুমাৰ তেওঁলোক দুইকে সুখৰীৰে দিছপুৰ থানাৰ হাজিৰ হ'বৰ বাবে তেওঁলোকে ইতিমধ্যে তেওঁলোকলৈ নটিচ পঠিয়াবৰ বাবে সকলোখিনি প্ৰস্তুতি কৰিছে যদিহে সেই আৰক্ষী সেই জেৰাত যদি নিলয় কুমাৰ আৰু বিকাশ সিসোদিয়া যদি সেই পৰ্যাপ্ত যিখিনি উত্তৰ দিব নোৱাৰে নিশ্চয়কৈ অংকিত আগৰৱালক যিধৰণে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে হয়তো বিকাশ সিসোদিয়া আৰু নিলয় কুমাৰো গ্ৰেপ্তাৰৰ পথ প্ৰায় প্ৰশস্ত হৈ পৰিছে কিন্তু এইখিনিত এটা কথা ক'ব পৰা যায় যে 21 তাৰিখে ঘটনাটো সংঘটিত হৈছিল আৰু 21 তাৰিখৰ দিনাখনে আৰক্ষীয়ে সেই সুইচাইড নোটটো লাভ কৰিছিল আৰু সেই দিনাখনে অংকিত আগৰৱালক হয় বিৰিঞ্চি আমি এইখিনি কথা আপোনাৰ পৰা সবিস্তাৰে জানিম আপোনাক খন্তেক সময় ৰ'বলৈ অনুৰোধ জনাইছো এই মুহূৰ্তত পিতৃৰ ভাষ্য আহিছে পোনপটীয়া সম্প্ৰচাৰত আমি সেই ভাষ্য আগবঢ়াই ল'ব বিচাৰিছো সন্তুষ্ট একেবাৰে নহয় কিয়নো আজি 6 দিনত ধৰিলে প্ৰথম দিনাখনেই যিজনক গ্ৰেপ্তাৰ কৰিলে সেইদিনাখনেই আন এজন গুৱাহাটীতে আছিল আমিতো সেইদিনাখন তেখেতৰ মনীষ সিসোদিয়া এই পটেঞ্চিয়েলৰ গতিকে তেখেতক সেইদিনাখনে গ্ৰেপ্তাৰ কৰিব পাৰে কি কাৰণত নকৰিলে আমি বুজি নাপালোঁ আৰু দ্বিতীয় সুবৰ্ণ সুযোগ আছিল সেইদিনাখন মানে এফিনিটি গ্ৰুপটোৱেতো চব জানেই সিহঁতৰ ওচৰ আছৰি এই তাৰ দুদিনৰ পিছত থেকে আমাৰ যিজন মানে ইনভেষ্টিগেশ্যন অফিচাৰ সেইজনক আকৌ সলনি কৰি দিয়া সেইটো কি কাৰণে কৰিলে হয়তো তেখেতসকলৰ প্ৰচিডিঅ'ৰ মতে গৈছে যদি গৈছে এই দুটা বিষয় তাৰপিছত তৃতীয়টো হ'ল এই তদন্তৰ কিমান ক্ষেত্ৰতাৰে আগবাঢ়িব লাগিছিলে সেইটো আগবঢ়া নাই যেন লাগিছে মই আপোনালোকৰ জৰিয়তে আমাৰ গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰীক জনাব বিচাৰিছোঁ যে ন্যায় পাওক পৰিয়ালটোৱে ন্যায় পাওক পৱন হাজৰিকাই ন্যায় পাওক আমাৰ যি দুটা ভায়েক ভনীয়েক আছে সিহঁতৰ ভৱিষ্যতৰ কথা আছে গতিকে খুব সোনকালে তদন্ত কৰি কিবা এটা আমাক ন্যায় দিয়ক যোৱা জন্তু গ'লেই আমি সেইজনৰ কথা ভাবিবই লাগিব বাৰু কিন্তু সেইজনকতো আমি ঘূৰাই নাপাওঁ তদন্তৰ প্ৰক্ৰিয়াটো খুবেই লেহেমীয়া হৈছে গম পাইছে তিনিজন অভিযুক্তৰ নাম স্পষ্টকৈ লিখি থোৱা যোৱা হৈছে অংকিত কুমাৰ যিজনক সেইদিনাই গ্ৰেপ্তাৰ কৰা হৈছিল কাৰণ তেওঁ সেই সময়ত সেই অংকিত আগৰৱালক সেই সময়ত তেওঁ ঘটনাস্থলীত উপস্থিত হৈছিলে তেওঁক সেই তাৰ পৰাই উঠাই নিয়া হৈছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত যি পটেঞ্চিয়েল আৰু কনচেপ্টৰ স্বত্বাধিকাৰী বিকাশ সিসোদিয়া তেওঁৰ নাম স্পষ্টকৈ উল্লেখ আছে তেওঁক কোনো ধৰণৰ এতিয়ালৈকে গ্ৰেপ্তাৰ প্ৰক্ৰিয়া হোৱা নাই দিল্লীত থকা নিলয় যাৰ নাম স্পষ্টকৈ লিখিত হৈ গৈছে যিয়ে অনলাইন যোগে দাদাক মানসিক হাৰাশাস্তি প্ৰদান কৰিছিলে বুলি দাদাই লিখিত হৈ গৈছে সেইজনকো কোনো ধৰণৰ কোৱা নাই আৰু সেই উপৰিও দাদাৰ ইমান ডাঙৰ এটা ষ্টাফ এটা স্বত্বাধিকাৰী সেই অনুষ্ঠানটোত তাত বিভিন্ন ব্যক্তি আছে সেই সময়ত সি তিনিজন ব্যক্তিৰ নাম উল্লেখ কৰিছে যদিও সোধ-পোছ কৰিবলৈ আৰু বহুত ব্যক্তি আছে সেই ব্যক্তিসকলক কোনো সোধ-পোছ কৰা হোৱা নাই সেই ব্যক্তিসকল আজি ক'ত আছে ক'লৈ গৈছে তাৰ তদন্ত হয়তো আৰক্ষীয়ে কৰা নাই মই ক'ব বিচাৰিম যে আমি ঘৰখনৰ মানুহখিনি বা পৰিয়ালৰ মানুহখিনি ইয়াক লৈ পেলাই অকণো সন্তুষ্ট নহয় কাৰণ মানে প্ৰথম দিনাখন আমি যিদিনাখন দেখিছিলোঁ যিখন ইনভেষ্টিগেশ্যন অফিচাৰ আছিলে তেওঁ আছিলে যথেষ্ট মানে সক্ৰিয় তেওঁ বহুত মানে প্ৰথম দিনাখন পৰাই আমাৰ লগত বহুত ভালকৈ কথাখিনি আমাক পাতিছিলে আমাক কথাখিনি বুজাই কৈছিলে কিন্তু এতিয়া নতুনকৈ যিজন ইনভেষ্টিগেশ্যন অফিচাৰ তাত নিয়োগ কৰা হ'ল তেওঁ অকণো কথাবিলাকক মানে আমাকতো একো ইনফৰ্মেশ্যন কৰাই নাই আৰু তাৰ উপৰিও তেওঁ মানে কামখিনি কৰিছে বুলিও আমাক মানে তাত থকা আমাৰ যিখিনি মানে মানুহ সেইখিনি আমাক কোৱা নাই যে তেওঁ ভালকৈ কামখিনি কিমানখিনি কৰিছে আমাক একো ইনফৰ্ম দিব পৰা নাই তেনেকৈ আপুনিও গুৱাহাটীত আছিলে নেকি দাদাৰ লগত মই এই বছৰ নাছিলোঁ যোৱা বছৰ আছিলোঁ দাদাৰ লগত অলপ দিন কিন্তু এই বছৰ মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছিলোঁ মই ইয়াত নাছিলোঁ মই দাদাৰ মৃত্যুৰ এসপ্তাহ পূৰ্বেহে মই ঘৰত আছিলোঁহি আহি পেলাই মানে তদন্ত প্ৰক্ৰিয়াটো যেনেকৈ হ'ব লাগে তেনেকৈ হোৱা নাই আমি ভাবিছোঁ তদন্ত প্ৰক্ৰিয়াটো যেনেকৈ হ'ব লাগে তেনেকৈ হোৱা নাই আৰু তদন্ত প্ৰক্ৰিয়াটো হৈ থকাৰ মাজতে যেতিয়া মানে যিজন ইনভেষ্টিগেশ্যন অফিচাৰে প্ৰথমৰ পৰা কামটো চলাই নিছিলে তেওঁক হঠাৎ সলনি কৰি দিয়াক লৈ পেলাই আমি অসন্তুষ্ট
বিৰিঞ্চি ইতিমধ্যে পৰিয়ালৰ এইসমূহ ক্ষোভ আক্ষেপ আছে তদন্ত প্ৰক্ৰিয়াক লৈ যথেষ্টখিনি প্ৰশ্ন আছে গতিকে এই প্ৰশ্নসমূহৰ উত্তৰ এতিয়া আৰক্ষী কেনেদৰে দিব সেয়া লক্ষণীয় হ'ব কিন্তু ডাঙৰ কথা হ'ল যে আপুনি জনাইছে অতি শীঘ্ৰে হয়তো গ্ৰেপ্তাৰ কৰা হ'ব পাৰে দুই অভিযুক্ত বিকাশ সিসোদিয়া আৰু নিলয় কুমাৰক নিশ্চয় জন্ত যে সেই কথাখিনি যে ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে যাৱতীয় যিখিনি কাম কাজ আছে আচলতে কিন্তু দিছপুৰ আৰক্ষীৰ যিগৰাকী তদন্তকাৰী বিষয়া আছে বা দিছপুৰ আৰক্ষীৰ এটা আচলতে হেমাহি বুলি এই মুহূৰ্তত এটা কথা অভিযোগ উঠিছে যে সেইখিনি সময় যিখিনি সময়ত অংকিত আগৰৱালাক আটক কৰিছিল পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল সেইখিনি সময়লৈকে বা 4-5 দিনলৈকে যি আন দুই অভিযুক্ত বিকাশ সিসোদিয়া আৰু নিলয় কুমাৰ গুৱাহাটীতে বাহৰ পাতি আছিল হয়তো সেই দুই অভিযুক্তক তেতিয়াই হয়তো তেওঁলোকে আটক কৰিব পাৰিলে হয় সোধা বুজা কৰিব পাৰিলে সমগ্ৰ বিষয়টোক লৈ যিহেতু 8-9টা দিন পাৰ হৈ গ'ল গতিকে এটা সেই পৱন হাজৰিকাক যি ধৰণে আচলতে তিনি অভিযুক্ত লগ লাগি মানসিকভাৱে চেপি পেলাইছিল সেই কথাখিনি আচলতে বহু তথ্য প্ৰমাণ যদি তেওঁলোকৰ হাতত আছিল সেইখিনি আচলতে তেওঁলোকে লুকুৱাবলৈ সুবিধা পালে আৰু দ্বিতীয় আৰু এটা কথা আনুষংগিক কথা ক'ব খুজিম যে মহানগৰী এতিয়া এনেধৰণৰ কোচিং চেণ্টাৰবিলাকৰ মাজত যি ধৰণৰ এটা অশুভ প্ৰতিযোগিতা চলিছে সেই অশুভ প্ৰতিযোগিতাৰ এক ভয়ংকৰ পৰিণতিত পৰি আচলতে এই পৱন হাজৰিকাই এনেধৰণে চৰম সিদ্ধান্ত ল'ব লগা হ'ল যিখিনি সময়ত পৱন হাজৰিকাৰ কোচিং চেণ্টাৰটো ৰাজগড়ত আৰম্ভ কৰিছিল সেইখিনি সময়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিচেই তাকৰ আছিল আৰু পৰৱৰ্তী সময়ত যেতিয়া পৱন হাজৰিকাৰ যি ধৰণৰ পঢ়ুৱাৰ মেথড বা তেওঁৰ ষ্টাফ আছিল যিখিনি টিচিং ষ্টাফ সেইখিনিয়ে যি ধৰণে সেই ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যোৱা যি ধৰণে আগভাগ লৈছিল সেই বিষয়টোক লৈ আচলতে সন্দিহান হৈছিল বাকী তিনি অভিযুক্ত আৰু তেতিয়াৰ পৰাই পৱন হাজৰিকাক তেওঁলোকে মানসিকভাৱে হেঁচা দিবলৈ তেওঁলোকে ধৰিছিল ইমানেই নহয় পৱন হাজৰিকাৰ একে লগতে থকা যিটো অতি মৰমৰ কুকুৰ আছিল সেই কুকুৰটো অংকিতে 3 দিন পূৰ্বে জোৰ জবৰদস্তি কৰি পৱনৰ বুকুৰ পৰা আচলতে কাঢ়ি লৈ গৈছিল সেই কথাটোতো যথেষ্ট পৰিমাণে ভাগি পৰিছিল পৱন হাজৰিকা গতিকে সেই বিষয়ে কিছুমানে যি ধৰণে মানসিকভাৱে তিনিফালৰ পৰা যি ধৰণে চেপা দিছিল সেই চেপাত যেন পৱন হাজৰিকা আচলতে দিগবিদিক হেৰুৱাই পেলাইছিল অৱশেষত যেন সেই চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল গতিকে এই ক্ষেত্ৰত আৰক্ষীয়ে অতি তৎমুহূৰ্ততে যদি এই দুই অভিযুক্তক জেৰা কৰে তেতিয়াহ'লে স্পষ্ট হ'ব যে কিমান টকাৰ তেওঁলোকৰ মাজত লেনদেন আছিল সেই লেনদেনৰ যি ধৰণৰ চুক্তি আছে সেই চুক্তিটো সকলোখিনি স্পষ্ট আছিল যে তেওঁ কিমান দিনৰ মূৰে মূৰে সেই টকাখিনি দিব তেওঁৰ দিবলগীয়া সেই দিনৰ পৰিৱৰ্তে প্ৰথম কিস্তিৰ ধন 32 লাখ টকা ইতিমধ্যে আদায় দিয়া হৈছে আৰু বাকী 90 লাখৰ বাকীখিনি কিস্তিকৈ দিয়াৰ চুক্তি আছিল আৰু সেই চুক্তি ভংগ কৰি এনেদৰে মানসিকভাৱে হেঁচা প্ৰয়োগ কৰাত এনেদৰে চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল এগৰাকী মেধাৱী যুৱক পৱন হাজৰিকা আপুনি সংযুক্ত হৈ থাকিব বিৰিঞ্চি আমি পুনৰবাৰ লখিমপুৰলৈ আহিব বিচাৰিছোঁ সঞ্জীৱ দল সংগঠনৰ প্ৰতিবাদ ন্যায়ৰ দাবী উত্থাপন হৈছে আৰু তাৰ সমান্তৰালকৈ যিটো ছুইচাইড নোট উদ্ধাৰ কৰা হৈছে তাত এটা তাৎপৰ্যপূৰ্ণ মন্তব্য লিখি থৈ গৈছে পৱনে যে অন্তিমটো শাৰীত যে অসমীয়া মালিক হোৱাটোৱে কাল নেকি এনেকুৱা ধৰণৰ এটা মন্তব্য গতিকে এই বিষয়তে যথেষ্ট তাৎপৰ্য বহন কৰিছে অসমীয়া মালিক আচলতে অসমীয়া ল'ৰা অসমীয়া যুৱকে ব্যৱসায় কৰাটোৱে অপৰাধ হ'ব পাৰে নেকি সেই কথাটো যথেষ্ট ক্ৰিয়া কৰিছে যে ছুইচাইড নোটত যিটো কথা পৱন হাজৰিকাই লিখি থৈ গ'ল যে অসমীয়া ল'ৰাই ব্যৱসায় কৰাটো অপৰাধ নেকি অতি ডাঙৰ কথা প্ৰতিজন অসমীয়া অন্তৰ চুই গৈছে প্ৰতিজন অসমীয়া অন্তৰ চুই যোৱা এটা কথা লিখি থৈ গৈছে কাৰণ যি দুজনৰ নাম উল্লেখ হৈছে ইতিমধ্যে নিলয় কুমাৰ আৰু এজন অন্যান্য অনা অসমীয়া তেওঁলোকে তীব্ৰ মানসিক হেঁচা দি ছুইচাইড কৰিবলৈ আত্মহত্যা কৰিবলৈ পৱনক বাধ্য কৰালে এই কথাটো কিন্তু সকলোতে ক্ৰিয়া কৰিছে আৰু দল সংগঠনে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে মই বাৰম্বাৰ পুনৰ দেখুৱাইছো যে লখিমপুৰ জিলাৰ ধলপুৰৰ যি মাছমজিয়াত এনেদৰে বীৰ লাচিত খানৰ যিসকল কৰ্মকৰ্তা আছে ধলপুৰৰ যিসকল স্থানীয় লোক আছে সচেতন লোক আছে বা বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিবৰ্গই এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে মই পুনৰ আপোনাৰ ওচৰলৈ পৱনে এটা কথা ছুইচাইড নোটত স্পষ্টকৈ লিখি থৈ গৈছে যে অসমীয়া ল'ৰাই ব্যৱসায় কৰাটো অপৰাধ নেকি সেই কথাটো অতি স্পৰ্শকাতৰ কথা অসমীয়া গাত লাগি যোৱা কথা এই কথাটো ছুইচাইড নোটত আটাইতকৈ দুৰ্ভাগ্যজনক কথা আজিৰ এই প্ৰেক্ষাপটত এটাই যে যিটো সময়ত অসম আৰক্ষীয়ে এটা যদি অসমীয়া খিলঞ্জীয়া মানুহে যদি এটা কবিতা লিখি প্ৰতিবাদ কৰে মনৰ ভাষাৰে প্ৰতিবাদ কৰে সেই ব্যক্তিক কিন্তু চুচৰাই থানালৈ লৈ যায় তাৰ পিছত এতিয়া এনেকুৱা এটা স্পৰ্শকাতৰ বিষয়ত কিন্তু অসম আৰক্ষীয়ে মৌন ভূমিকা পালন কৰাটো সমগ্ৰ অসমীয়া খিলঞ্জীয়া মানুহৰ কাৰণে দুৰ্ভাগ্যজনক আজি পৱন হাজৰিকাই ধলপুৰৰ পৰা গৈ গুৱাহাটীত প্ৰতিষ্ঠিত হৈছিল তেখেতে
JEE নিটৰ দৰে কোচিং প্ৰতিষ্ঠান খুলিবলৈ তেওঁ সক্ষম হৈছিল এই কথাতে কিন্তু অনা অসমীয়া এটা লবিয়ে তেখেতক মানসিকভাৱে অতিহাৰ্য চলালে মানসিকভাৱে চক্ৰান্ত কৰি তেখেতক আত্মহত্যা কৰিবলৈ বাধ্য কৰালে FIR-ত তেখেতৰ পিতৃয়ে সম্পূৰ্ণ ঘটনা বিৱৰণ দিছে আৰু FIR-ত নাম উল্লেখিত অংকিত কুমাৰ বিকাশ সিসোদিয়া আৰু নিলয় নামৰ ব্যক্তি তিনিগৰাকী নাম স্পষ্টভাৱে আছে অংকিতক যদিও তেওঁ সোধা পোছাৰ কাৰণে থানালৈ নিছে নিলয় আৰু বিকাশ সিসোদিয়া কিন্তু আজিলৈকে অসম আৰক্ষীয়ে সোধা পোছা কৰিবৰ বাবে থানালৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰা নাই আমাৰ বিল আছে এটাই দাবী যে গোটেই ঘটনাটোৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পূৰ্ণ হস্তক্ষেপ প্ৰদান কৰি এই আমাৰ খিলঞ্জীয়া যুৱকক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা এই অনা অসমীয়া লবিটোক যাতে এটা কঠোৰতকৈ কঠোৰ শাস্তি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে তাৰ উচিত দাবী তুলিছো আজি আমি এই প্ৰতিবাদস্থলীত বহিছো আৰু ইয়াৰ জৰিয়তে লখিমপুৰ উপায়ুক্তৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিম যাতে মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টো পুংখানুপুংখভাৱে তেওঁ বিশ্লেষণ কৰি অসম আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াই যাতে এটা বিশেষ তদন্ত কৰি আমাৰ খিলঞ্জীয়া যুৱক নিলয় পৱন হাজৰিকাৰ দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্ৰদান কৰে তাৰ আমি দাবী জনাইছো হয় আমাৰ একেটাই কথা অসমীয়াই অসমত ব্যৱসায় বাণিজ্য নকৰি বা স্বাভিমানে জীয়াই নাথাকে ক'ত থাকিব ক'ত গ'ল সেই অসমীয়া অনা অসমীয়া কেইজন তেওঁলোকক অসম আৰক্ষীয়ে কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই পৱন হাজৰিকাৰ মৃত্যুৱে কিন্তু যথেষ্ট কেইটামান দিশ উন্মোচন কৰিছে যতে ক'ব লাগিব যে অসমত অসমীয়া ল'ৰাই শিক্ষিত ল'ৰাই মূৰ তুলি থাকিব পৰা পৰিৱেশ এতিয়ালৈকে হোৱা নাই নেকি এইটো এটা ডাঙৰ প্ৰশ্ন অসমত অসমীয়া ল'ৰাই মূৰ তুলি জীয়াই থাকিব পৰা পৰিৱেশ এতিয়ালৈকে সৃষ্টি হোৱা নাই নেকি কিয় বাৰে বাৰে অনা অসমীয়াৰ হাতত অসমীয়া ল'ৰাই এনেদৰে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হয় বা অসমীয়া ল'ৰাই অসমত ব্যৱসায় কৰি সচ্ছলভাৱে চলিব পৰা পৰিৱেশ অসমীয়া ল'ৰাই কিয় নাপায় তেনেকুৱা ধৰণৰ যথেষ্ট কথাই এতিয়া উন্মোচন হৈছে পৱন হাজৰিকাৰ এই অকাল মৃত্যুৰ পিছত জয়ন্ত নিশ্চয় সঞ্জীৱ সংযুক্ত হৈ থাকিব বিৰিঞ্চিও আছে আমাৰ সৈতে বিৰিঞ্চিয়ে একেটা বিষয়ে যথেষ্ট তাৎপৰ্য বহন কৰিছে ইতিমধ্যে সঞ্জীৱে প্ৰতিক্ৰিয়া গ্ৰহণ কৰিছে দল সংগঠনৰ পৰা সকলোৱে এই মুহূৰ্তত আশ্চৰ্য প্ৰকাশ কৰিছে বিশেষকৈ অসমীয়াগিৰি ইতিবাচক দিশত পৱন হাজৰিকাই অসমীয়াগিৰি দেখুৱাইছিল এই প্ৰতিষ্ঠানটোৰ জৰিয়তে শিক্ষাৰ পোহৰ বিলাবলৈ যি সপোন আছিল অসমীয়াগিৰি এনেদৰে আগবঢ়াই লৈ গৈছিল ইতিবাচক এটা দিশেৰে আৰু তাতে এনেদৰে এই অপশক্তিসমূহে বাধা প্ৰদান কৰিলে আৰু তাৰ চূড়ান্ত পৰিণতি আমি দেখিলো এগৰাকী মেধাৱী অসম সন্তানক হেৰুৱাবলগীয়া হ'ল নিশ্চয় জন্তু যে সেইখিনিয়ে কথা যে কি ধৰণে আচলতে এটা সৰু প্ৰতিষ্ঠানৰ পৰা কেনেধৰণে বহু সংখ্যক ছাত্ৰ ছাত্ৰীৰ এটা অধ্যয়নৰ স্থলীলৈ ৰূপান্তৰিত কৰিছিল এগৰাকী পৱন হাজৰিকাই যে ৰাজগড় অঞ্চলত সেই ছাত্ৰ ছাত্ৰীসকলে সেই কথাখিনিকে কৈছিল যে পৱন হাজৰিকাই কি ধৰণে অসমৰ ছাত্ৰ ছাত্ৰীক ডক্টৰ বা ইঞ্জিনিয়াৰৰ ক্ষেত্ৰত যাতে যাব পাৰে দখল থাকিব পাৰে বিভিন্ন ক্ষেত্ৰত সেই কথাখিনিৰ কাৰণে কোচিঙৰ ভাল শিক্ষকৰ জৰিয়তে তেওঁ কোচিং কৰাইছিল গতিকে সেই খুব কম মূল্যত সেইসকল ছাত্ৰ ছাত্ৰীয়ে যাতে উচ্চ শিক্ষা লাভ কৰিব পাৰে এটা নিৰ্দিষ্ট দিশত যাতে সেই আমাৰ ছাত্ৰ ছাত্ৰীসকল যাব পাৰে আৰু তাৰে এটা যে নিদৰ্শন থাকিছে অসমীয়াগিৰি হিচাপে আৰু সেই কথাখিনিয়ে যেন এই তিনি অনা অসমীয়া অভিযুক্তৰ যেন আচলতে হজম নহ'ল আৰু ফলশ্ৰুতিত দেখা পোৱা গৈছিল যে দিনক দিনে যেতিয়া পৱন হাজৰিকাৰ সেই কোচিং চেণ্টাৰলৈ যেতিয়া ছাত্ৰ ছাত্ৰী সোঁত যেতিয়া দীঘলীয়া বৈছিল আৰু তেতিয়াই তেওঁলোক আচলতে শংকিত হৈছিল যে তেওঁলোকৰ যি দুটা কোচিং চেণ্টাৰ আছে সেই দুটা যেন মৃত্যুমুখী হ'ব তাৰেই আচলতে শংকাত পৰি এই ধৰণে পৱন হাজৰিকাৰ ওপৰত বাৰে বাৰে মানসিক হেঁচা দিব ধৰিলে বিভিন্ন ধৰণৰ অভিযোগ দিব ধৰিলে বিভিন্ন ধৰণে তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰি এটা মৃত্যুৰ মুখলৈ আচলতে ঠেলি দিয়া হ'ল গতিকে এই তিনি অভিযুক্তৰ যিহেতু অংকিতকে সেই নিৰ্দিষ্ট দিনটোতেই আত্মহত্যা কৰা দিনটোতে গ্ৰেপ্তাৰ কৰিছিল দিছপুৰ আৰক্ষীয়ে গতিকে বিকাশ সিসোদিয়া আৰু নিলয় কুমাৰ আছে কি ৰহস্যজনক কাৰণত আৰক্ষীয়ে আজি পৰ্যন্ত তেওঁলোকক কোনো ধৰণৰ সোধা পোছা নকৰিল বা তেওঁলোকৰ যিসমূহ ভাড়া ঘৰ আছে বা তেওঁলোকৰ নিজৰ ঘৰ আছে তাত গৈ চাৰ্চ নকৰিলে বা তেওঁলোকক আজি পৰ্যন্ত তলব নকৰিল যেতিয়া এই সমগ্ৰ বিষয়টো যেতিয়া ৰাজ্যজুৰি এটা প্ৰতিবাদৰ ঢৌ উঠিছে তেতিয়া দিছপুৰ আৰক্ষীয়ে ততাতৈয়াকৈ কৈ তেওঁলোকক তলব কৰাৰ কাৰণে ব্যৱস্থা হাতত লৈছে কিন্তু এই ধৰণৰ তেওঁলোকক কি ধৰণে জেৰা কৰিব নে জেৰা কৰি তেওঁলোকক নটিছত যাবলৈ দিব নে গ্ৰেপ্তাৰ কৰিব আচলতে এই সকলোখিনি কথাখিনি এই মুহূৰ্তলৈ স্পষ্ট নহয় হয়তো এতিয়া যিহেতু যিগৰাকী পৱন হাজৰিকাৰ ভগ্নীয়ে অভিযোগ কৰিছে যে কলিকতালৈ পলাই গৈছে যদি কলিকতালৈ পলাই গৈছে তেতিয়াহ'লে কলিকতাত গৈ দিছপুৰ আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰি আনিব পাৰিবনে নাই সিও এটা এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন গতিকে নিশ্চয় বিৰিঞ্চি এই মুহূৰ্তত অসমবাসী ৰাইজে অপেক্ষা কৰিব আৰক্ষীৰ ভূমিকা দৃষ্টি ৰাখিব অসমবাসী ৰাইজেও আমিও দৃষ্টি ৰাখিম কেনেদৰে আৰক্ষীয়ে তৎপৰতা গ্ৰহণ কৰি অভিযুক্তক কৰায়ত্ব কৰি কেনেদৰে শাস্তি প্ৰদান কৰা হয় ন্যায় প্ৰদান কৰা হয় ভুক্তভোগী পৱন হাজৰিকাৰ লগতে পৰিয়ালবৰ্গক সেয়া অত্যন্ত লক্ষণীয় হ'ব ধন্যবাদ বিৰিঞ্চি লগতে লখিমপুৰৰ পৰা আমাৰ সাংবাদিক সঞ্জীৱ আপোনাকো জনাইছোঁ ধন্যবাদ
সামৰণি পৰিল অম্বুবাচী মহাযুগৰ পুৱা 3:19 নিবৃত্তিৰ পাছতে খোলা হ'ল মা কামাখ্যা ধামৰ মূল দুৱাৰ খোলাৰ লগে লগে আৰম্ভ হয় নিত্য নৈমিত্তিক পূজা অৰ্চনাৰ পাছতে ভক্তৰ বাবে মুকলি কৰা হয় শক্তিপীঠৰ দুৱাৰ শক্তিপীঠ কামাখ্যাত দেশী বিদেশী অগণন ভক্তৰ ভিৰ এই মুহূৰ্তটো অব্যাহত আছে বিগত দিনকেইটাত কামাখ্যা ধামত লাখ লাখ ভক্তৰ সমাগম ঘটে দিনে নিশাই ভক্তৰ সমাগমেৰে কামাখ্যা ধামত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় মাৰ আশীষ কামনাৰে বিভিন্ন বেশভূষাৰে তপ জপত ব্যস্ত থকা সাধু সন্ন্যাসীও আজি ললে মাৰ আশীষ লগতে অগণন সীমাহীন ভক্ত দৰ্শনাৰ্থীৰ উথপ-থপ পৰিৱেশ এই মুহূৰ্তত মা কামাখ্যা ধামত পূজা অৰ্চনাৰ বাবে এনেদৰে শাৰী পাতিছে এইসকল ভক্ত দৰ্শনাৰ্থীয়ে এয়া ভক্তিৰ সাগৰ কামাখ্যা ধামত দেখিবলৈ পোৱা হৈছে আজিও হাজাৰ হাজাৰ লোকৰে লোকাৰণ্য হৈ আছে এয়া কামাখ্যা ধাম নীলাচলৰ বুকু পুৱতি নিশা 3:19 নিবৃত্তি হয় আৰু তাৰ পিছত দেৱীৰ স্নান আৰু নিত্য পূজা সমাপন কৰি ভক্ত দৰ্শনাৰ্থীৰ বাবে খুলি দিয়া হয় মুখ্য দ্বাৰ দুদিনৰ বাবে ভিভিআইপিৰ পাছৰ ব্যৱস্থা কৰা হোৱা নাই কামাখ্যা ধামত আৰু যাৰ বাবে এই অভাৱনীয় ভিৰ এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে শাৰী পাতি ভক্ত দৰ্শনাৰ্থীসকলে মাৰ আশীষ গ্ৰহণ কৰিছে মাক দৰ্শন কৰিছে ইয়া মাৰ প্ৰতি থকা অগাধ বিশ্বাস ভক্ত প্ৰাণ ৰাইজৰ শক্তিপীঠ মা কামাখ্যা ধামত অম্বুবাচী মহাযুগ উপলক্ষে এক মায়াময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হ'ল লাখ লাখ ভক্ত দৰ্শনাৰ্থীৰ আগমনেৰে উখল মাখল এয়া শক্তিপীঠ কামাখ্যা ধাম নিজৰ লগতে পৰিয়াল সমাজ দেশ সমগ্ৰ বিশ্বৰ শান্তিৰ বাবে সকলোৱে প্ৰাৰ্থনা জনাইছে মাক দৰ্শন কৰি বজাৰ 11 বজালৈকে যেতিয়া খোলা আছে যাত্ৰী সংখ্যা যথেষ্টসংখ্যক মানে বৃদ্ধি পাই আছিলে এইবেলি কিছু শিথিলতা হৈছে বুলি আশা কৰোঁ আৰু যাত্ৰীকৰ সংখ্যা কিছু সীমিত হৈছে অনুমানিক যেহেতুকে আমাৰ এতিয়াও অফিচিয়েল ষ্টেটাছটো অহা নাই সংখ্যাটো আমাৰ গেটত মানে কাউণ্টিং মেচিন থাকে কাউণ্টিং মেচিন আমি এই পৰ্যায়টো অৰ্থাৎ অহাকালি পৰ্যায়টো শেষ হোৱাৰ পিছত আমি কাউণ্টিং সংখ্যাটো পাম যদিও আমি পূৰ্বজৰ পৰা যদি চলি থকা মুহূৰ্ততে আজি অনুমানিক আমাৰ এইবাৰ 10 লাখ 11 লাখ মান ভক্তৰ সমাগম হোৱা বুলি আশা কৰিব পাৰোঁ বাহিৰৰ পৰা দেখিছোঁ দেশী বিদেশী থাকে গতিকে বিদেশৰ পৰা বহু দেখিছোঁ পৰ্যটক আহিছে ৰিচাৰ্চ কৰা কিছুমান স্কলাৰ্ছ আহিছে আজিও দেখিছোঁ নিবৃত্তি সময়খনৰ বাবে তেওঁলোকেও সাক্ষী হ'বলৈ কাৰণে আমি দেখিছোঁ পৰ্তুগাল আৰু ব্ৰাজিলৰ পৰা আহিছে আজি এই দিনটোৰ কাৰণে আহিছে কি ক'ব আহে তাৰমানে এতিয়াৰ সময় সাপেক্ষে আজি কিছু বছৰৰ পৰা যেতিয়া প্ৰচাৰ হৈছিলে অম্বুবাচী মহাযুগৰ বিষয়লৈ তেতিয়াৰ পৰা দেশ বিদেশৰ বহু সংখ্যক যাত্ৰী আগমন হৈছিলে আৰু এইবেলিও তেনেকুৱা ধৰণৰ যাত্ৰী আগমন হৈছে আজিৰে পৰা 20 বছৰ আগত যিটো পৰিৱেশ আছিলে অম্বুবাচীৰ সেই পৰিৱেশ এতিয়া সম্পূৰ্ণ সলনি হৈছে অকল ভাৰতবৰ্ষৰ নহয় দেশ বিদেশৰ বহু সংখ্যক যাত্ৰীও এতিয়া সমাগম হৈছে আশা ৰাখিছোঁ ভৱিষ্যতলৈকে যাতে আমি এইবেলি যিটো পৰ্যায়ত আমি পৰিচালনাৰ দায়িত্ব লৈ যিটো এটা আধ্যাত্মিক ভাৱৰ পৰিৱেশ ঘূৰাই আনিব চেষ্টা কৰিছোঁ আগন্তুক দিনত সেই পৰিৱেশ আকৌ যাতে আমি আৰু এক সুন্দৰ পৰিৱেশত ঘূৰাই আনিব পাৰোঁ তাৰ বাবে সকলো ভক্তগণৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ ঠিক আছে 10-11 লক্ষাধিক ভক্তৰ সমাগম হৈছে অম্বুবাচী মহাযুগত এইবেলি অৰ্থাৎ পূৰ্বৰ অভিলেখো ভংগ হৈছে বিগত বৰ্ষত 7 লক্ষাধিক ভক্তৰ সমাগম হৈছিল এইবাৰ সেই অভিলেখ ভংগ কৰি 10-11 লক্ষাধিক ভক্তই অম্বুবাচী মহাযুগত মা কামাখ্যা ধামলৈ অহাৰ কথা সদৰি কৰিছে কামাখ্যা ধামৰ বৰদলৈ গোবিন্দ শৰ্মাই দেশ বিদেশৰ বহু ভক্ত আজিও আছে মাৰ আশীষ গ্ৰহণ কৰিবৰ বাবে আৰু এয়া আমি দেখুৱাইছোঁ বিৰদি বাট নোপোৱা এটা পৰিৱেশ এয়া ভক্তিৰস অগণিত ভক্তৰ ভক্তিৰসত বুৰ গৈছে নীলাচল অতি শৃংখলাবদ্ধভাৱে
মাক দৰ্শনৰ ব্যৱস্থা কৰি দিয়া হৈছে ভবা হৈছিল যে এইবাৰ ভক্ত দৰ্শনাৰ্থীৰ সংখ্যা কিছু হ্ৰাস পাব কাৰণ এইবাৰ কিছু কঠোৰ নীতি নিৰ্দেশনা অৱলম্বন কৰা হৈছিল সন্ধিয়া 6 বজাৰ লগে লগে ভক্তৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল বাধা প্ৰদান কৰা হৈছিল ভক্তৰ প্ৰৱেশত মুখ্য দ্বাৰ কামাখ্যা ধামলৈ যোৱা মূল প্ৰৱেশ পথ বন্ধ কৰি দিয়া হৈছিল পুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজালৈহে ভক্তসকলে কামাখ্যালৈ যাব পাৰিব তেনেকুৱা কিছু নিৰ্দেশনা আছিল আৰু যাৰ বাবে এইবাৰ ভবা হৈছিল যে এইবাৰ কিছু হ্ৰাস পাব পাৰে ভক্ত দৰ্শনাৰ্থীৰ সংখ্যা কিন্তু বৰদলৈয়ে জনোৱা অনুসৰি এইবাৰ প্ৰায় 10 লক্ষাধিক 10-11 লক্ষাধিক ভক্তই অম্বুবাচী মহাযুগত কামাখ্যা ধামলৈ আহিছে উত্তৰ পূব ভাৰতৰ এক অন্যতম এয়া মহোৎসৱ বা অন্যতম এক অনুষ্ঠান য'ত নেকি দেশ বিদেশৰ লাখ লাখ ভক্তৰ সমাগমস্থলীত পৰিণত হয় এই অম্বুবাচীৰ সময়ছোৱাত নীলাচল ধাম কামাখ্যা ধাম আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰত এইবাৰ সংযুক্ত হৈছোঁ ভাস্কৰ এক আধ্যাত্মিক পৰিৱেশ এক বুজাব নোৱাৰা আধ্যাত্মিক পৰিৱেশ এটাত বিৰাজ কৰি আছে য'ত নেকি হাজাৰ হাজাৰ ভক্ত দৰ্শনাৰ্থীৰ এতিয়া ব্যাপক ভিৰ পৰিলক্ষিত হৈছে গতিকে সেই আধ্যাত্মিক পৰিৱেশ এবাৰ আপোনাৰ জৰিয়তে আমি চাব বিচাৰিছোঁ দেখুৱাব বিচাৰিছোঁ আমাৰ দৰ্শকসকলক কাৰণ মুখ্য দ্বাৰ খোল খাইছে পৰম আকাংক্ষিত মা কামাখ্যা ধামৰ নিশ্চয়কৈ জয়ন্ত যেহেতু 22 তাৰিখে দুপৰীয়া প্ৰায় 2:56 প্ৰবৃত্তি আৰম্ভ হৈছিল মা কামাখ্যাৰ মহা অম্বুবাচী যি মহাযুগ আছিল আৰু আজিৰ দিনটোতে পুৱাৰ ভাগত আচলতে নিবৃত্তি হৈছে আৰু তাৰপিছতে মন্দিৰৰ মূল যি দুৱাৰ সেই দুৱাৰ খোল খাইছে আৰু বৰ্তমান সময়ত দেখা পোৱা গৈছে হাজাৰ হাজাৰ ভক্ত সেই একে আধ্যাত্মিক পৰিৱেশ এই 4 দিন যি ধৰণে আচলতে এই মন্দিৰত হাজাৰ হাজাৰ ভক্তসকলে ভিৰ কৰা দেখিবলৈ পোৱা গৈছিল আজিও সেই একে পৰিৱেশ আমি মন্দিৰৰ যি মূল দুৱাৰ দেখুৱাইছোঁ সেই মূল দুৱাৰত বৰ্তমান সময়ত ভক্তসকলে তেওঁলোকে আচলতে মাক এবাৰ দৰ্শন কৰিবৰ বাবে তেওঁলোকে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্ত আহিছিল সেই ভক্তসকলেও পুৱাৰ ভাগৰ পৰা তেওঁলোকে লানি পাতি শাৰী পাতি আচলতে মাক দৰ্শনৰ বাবে ইয়াত তেওঁলোকে সাজু হোৱা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ আচলতে যিসকল ভক্ত এইকেইদিন আছিল যি মহা অম্বুবাচী মহাযুগত যিসকল ভক্ত আছিল সেই ভক্তসকলে আজিৰ দিনটোত তেওঁলোকে সেই ঘৰলৈ যোৱাৰ পৰত আচলতে মাৰ ওচৰত একাজলৈ আশীৰ্বাদ ল'বৰ বাবে মাক এবাৰ দৰ্শন কৰিবৰ বাবে কিন্তু তেওঁলোকে ইয়াতে ভিৰ কৰা পৰিলক্ষিত হৈছে আমি যদি এই 4 দিনৰ যদি পৰিৱেশ কওঁ তেতিয়াহ'লে জয়ন্ত দেখা পোৱা গৈছিল যে প্ৰায় 13 লাখতকৈ অধিক ভক্ত আচলতে এই যি অম্বুবাচী মহাযুগৰ মা কামাখ্যাৰ যি পবিত্ৰ ভূমি সেই পবিত্ৰ ভূমিলৈ আহিছিল সমান্তৰালকৈ তেওঁলোকে দিনে নিশাই আচলতে মাক আৰতি কৰা তেওঁলোক ব্যস্ত হৈ পৰিছিল সমান্তৰালকৈ তেওঁলোকে ধ্যান ধাৰণা কৰিছিল কিন্তু আজি সেই আচলতে যি মূল দুৱাৰ এই মন্দিৰৰ মূল দুৱাৰ খোল খাইছে তাৰপিছতে হাজাৰ হাজাৰ ভক্ত আহি তেওঁলোকে মাক এবাৰ দৰ্শন কৰিছে যিসকল ভক্ত আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰি ইতিমধ্যে কৈছোঁৱেই যে হাজাৰ হাজাৰ ভক্ত পুৱাৰ ভাগৰ পৰা আহি তেওঁলোকে ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকে মাক এবাৰ দৰ্শন কৰাৰ বাবে দেখিবলৈ পোৱা গৈছে জয় মা কামাখ্যা তেওঁলোকে আমি কথা পাতিম যিসকল ভক্ত আছে ভক্তসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকৰ পৰা মন্তব্য লৈ আমি কিছু তললৈ গৈ আচলতে পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম যদিহে সম্ভৱ আমি যিসকল ভক্ত আছে সেই ভক্তসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম জয় মা কামাখ্যা ক'ৰ পৰা আহিছে আমি গোৱালপাৰাৰ পৰা আজি মাক মন্দিৰ দৰ্শন কৰিলে মূল দুৱাৰ খোল খাইছে কোন কোন আহিছে এবাৰ আমি 2 জন আহিছোঁ আৰু লগত আহিছে কিন্তু ক'তবা হেৰাই গ'ল আহোঁতে এইবাৰ অম্বুবাচী মহাযুগ যিহেতু আজি নিবৃত্তি হৈছে কেনেকুৱা পৰিৱেশ কেনেকুৱা কি ক'ব বিচাৰিব ভাল লাগিছে আৰু বহুত মানুহ দৰ্শন কৰি আছে ভালে লাগিছে আৰু জ্ঞাপন কৰিছোঁ আমি যদি তলৰ পৰিৱেশ দেখুৱাওঁ তেতিয়াহ'লে সঞ্জয় বৰা আছে সঞ্জয় বৰাই ইতিমধ্যে সঞ্জয় বৰা কেমেৰা লেন্সত সেইখিনি সকলোখিনি ধৰা পৰিছে বাইদেউ জয় মা কামাখ্যা ক'ৰ পৰা আহিছে আমিতো ইয়াৰে এইবাৰ যথেষ্ট মানুহ হৈছিল অম্বুবাচীৰ দিনকেইটাত আজি নিবৃত্তি হৈছে যথেষ্ট সংখ্যক ভক্ত এতিয়াও হাজাৰ হাজাৰ ভক্ত আপুনিও মাৰ ওচৰলৈ আহিলে কি ক'ব খুব ভাল লাগিছে ভিৰটো হ'বই আৰু মহাযুগ নহয় জানো বছৰত এবাৰ সকলোৱে আশা কৰে যে মা কামাখ্যা আমাৰ দৰ্শন হৈ গ'ল ভিতৰৰ পৰা আহিলোঁ ভালে বেয়া পোৱা নাই আমি
থেংক ইউ মা কামাখ্যা আৰু এনেদৰে ভক্তসকলে দেখা পোৱা গৈছে দূৰ দূৰণিৰ পৰা ভক্তসকলে আহিছে সমান্তৰালকৈ ৰাজ্যৰ লগতে আন আন যিসমূহ ঠাই আছে সেই ঠাইসমূহৰ পৰা ভক্তসকল আহিছে আৰু আমি ইতিমধ্যে কৈছোঁ যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে যিহেতু ইতিমধ্যে কৈছোঁৱেই আজি পুৱাৰ ভাগতে প্ৰায় 3 বজাত আচলতে মন্দিৰৰ যি মূল নিবৃত্তি আছিল নিবৃত্তি হোৱাৰ পিছতে কিন্তু মূল দুৱাৰ খোল খাইছে আৰু এনেদৰে ভক্তসকলে বৰ্তমান সময়তে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ যি সাধু সন্ত আহিছিল ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে ধ্যান ধাৰণা কৰিছিল এইকেইদিন যি আচলতে মহাযুগ হৈছিল সেই মহাযুগত তেওঁলোকে ইয়াত ধ্যান ধাৰণা কৰিছিল তপস্যা কৰিছিল সমান্তৰালকৈ আজিৰ যদি দিনটোৰ কথা কওঁ বৰ্তমান সময়ত ইতিমধ্যে লেন্সত সকলোবিলাক দৃশ্য আমি দেখুৱাবলৈ সক্ষম হৈছোঁ অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক এনেদৰেই যথেষ্ট সংখ্যক ভক্ত বৰ্তমান সময়তে ভিৰ কৰা পৰিলক্ষিত হৈছে আমি সেয়া পৰিৱেশ দেখুৱাইছোঁ আমি যদি পুনৰ যদি এটা পেনোৰামিক ভিজুৱেলছ দেখুৱাবলৈ যদি সক্ষম হওঁ সতীৰ্থ সঞ্জয় বৰা আছে সঞ্জয় বৰা ইতিমধ্যে পৰিৱেশ দেখুৱাইছে আৰু এনেদৰে হাজাৰ হাজাৰ ভক্তসকলে বৰ্তমান সময়তো মা কামাখ্যাৰ যি মূল দুৱাৰ আচলতে সেই দুৱাৰতে তেওঁলোকে সোমাই এবাৰ মা কামাখ্যাক তেওঁলোকে দৰ্শনৰ বাবে অহা দেখিবলৈ পোৱা গৈছে আমি সেয়া ইতিমধ্যে কৈছোঁ আমি যিসকল ভক্ত আছে সেই ভক্তসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম সাধু সন্তসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম জয় মা কামাখ্যা मैं तेलंगाना से आया हैदराबाद से वो टेम्पल का मेंटेनेंस अच्छा नहीं है कभी कभी डोर बंद कर दिया दर्शन के लिए भक्त बहुत ही परेशान हो रहा मुश्किल हो रहा दर्शन नहीं हुआ आपका अभी तक दर्शन नहीं हो रहा 10 घंटा हो गए दर्शन तो नहीं मिला अभी तक बहुत मुश्किल हो रहा है इधर साधु लोग वो ब्राह्मण लोग है ना वो 10,000 15,000 बोल रहा था दर्शन मैं करेगा बोल के गरीब लोग आता उसको दर्शन कर ले जल्दी আমি ইতিমধ্যে কৈছোঁ যিহেতু ভক্তসকল আহিছে তেওঁলোকৰ কিছু অভাৱ অভিযোগ আছে বা তেওঁলোকে সময়মতে দৰ্শন কৰিবলৈ পোৱা নাই ইতিমধ্যে কৈছে হাজাৰ হাজাৰ যিহেতু ভক্ত আহিছে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যিহেতু ভক্তসকল আহিছে তেওঁলোকে সময়মতে দৰ্শন কৰিবলৈ পোৱা নাই আন এগৰাকী ভক্তৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম ইতিমধ্যে যি সঞ্জয় বৰাই আচলতে সকলো পৰিৱেশ দেখুৱাই আছে আৰু কৈছোঁ যে মা কামাখ্যা যি মন্দিৰত হাজাৰ হাজাৰ ভক্ত আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম জয় মা কামাখ্যা জয় মা কামাখ্যা আহিছে মই ইয়া গণেশগুৰিৰ পৰা আহিছোঁ কিন্তু এওঁলোক আহিছে উৰিষ্যাৰ পৰা ৰাস্তাত মাৰ কৃপাত লগ পালোঁ মোৰ পৰা বিচাৰিছে যে কেনেকুৱা কি ক'ত কৰিব লাগে একো নাজানো বুলি মই কৈছোঁ আহক মায়ে যিহেতু ৰাস্তা দেখুৱাইছে আহিছে ইয়ালৈকে আৰু আপোনালোকে সেৱা কৰক মানে তেওঁলোকে ভিতৰত যাব বিচাৰিছে যিহেতু ভিতৰত যোৱা কোনো ধৰণৰ আমাৰ ব্যৱস্থা আজি দুদিনত VIP পাছ বা পাছৰ ব্যৱস্থা নাই তেওঁলোকক কৈছোঁ মাক ইয়াৰ পৰা বহিয়ে মাৰ কাৰণে প্ৰাৰ্থনা কৰক মা আমাৰ অন্তৰত আছে মা কামাখ্যাৰ এইকেইদিন যি অম্বুবাচী মহাযুগ চলি আছিল আৰু আজি নিবৃত্তি হৈছে তাৰপিছতো হাজাৰ হাজাৰ ভক্ত এইকেইদিন লাখ লাখ ভক্ত হৈছিল আজি কিন্তু মা কামাখ্যাৰ কৃপা যে আমি মাক যেনেকৈ মোৰ নিজৰ মাক আমি বিচাৰোঁ আমি ভাবোঁ যে মই মোৰ মাক বিচাৰিছোঁ আৰু সেয়া মায়ে গোটেইখিনি শুনিছে আৰু এই গোটেইখিনি মানুহে বিচাৰিছে যে মায়ে তেওঁলোকক সেই আস্থাখিনি ৰাখিবৰ কাৰণেই গোটেই মানুহখিনি আছোঁ মই ভাবোঁ সেই আস্থা যিটো সেই আস্থাৰ কাৰণে আমি গোটেইখিনি মানুহ আজি আছোঁ সনাতনী হিচাপে মই এইখিনিয়ে ক'ব বিচাৰিছোঁ ধন্যবাদ ইতিমধ্যে কৈছোঁ যিহেতু ভক্তসকল আহিছে ভক্তসকলে তেওঁলোকে মনৰ কামনা পূৰ্ণ হোৱাকৈ তেওঁলোকে যথেষ্ট সংখ্যক ইয়াত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আমি কথা পাতিম জয় মা কামাখ্যা জয় মা কামাখ্যা জয় মা কামাখ্যা ক'ৰ পৰা আহিছে আমি তেজপুৰৰ পৰা আহিছোঁ কেনেকুৱা আজি দৰ্শন কৰিলে ইতিমধ্যে মানে বহুত ভাল লাগিছে আমি যোৱাকালি চেষ্টা কৰিছিলোঁ আহি নোৱাৰিলোহি সময় অলপ 6টা বাজি গ'ল যিহেতু আমাক গেটৰ পৰা সোমাব নিদিলে তো ৰাতি প্ৰৱেশ কৰিব নিদিলে আমি ৰাতিপুৱা আজি মোটামুটি 8টা বজাত ইয়াত আহি 8টা বজাৰ পৰা এইখিনি আহি পাওঁতে মোটামুটি 10:30টা বজাত আমি ইয়াত কামাখ্যা মাৰ মন্দিৰ আহি পালোহি আৰু দৰ্শন কৰিব পাৰিলোঁ কি ক'ব কেনেকুৱা অনুভৱ যিহেতু মা কামাখ্যা মন্দিৰত আহিছে শক্তিপীঠ বুলি কয় আৰু হাজাৰ হাজাৰ ভক্ত দৰ্শকসকল আহিছে সাধু সন্তসকল আহিছে কেনেকুৱা অনুভৱটো কি কৰে হয় পোনপ্ৰথমে মই মাৰ চৰণত সেৱা জনালোঁ আৰু বহুত বেছি ভাল লাগিলে যোৱাকালি আমি আহিলোঁ ইয়ালৈ আমি তেজপুৰৰ পৰা আহিছোঁ গতিকে আমাৰ কালি অকণমান দেৰি হোৱাৰ বাবে আমি ওপৰলৈ আহিব নোৱাৰিলোঁ আজি ৰাতিপুৱাই আহি পেলাই মাক দৰ্শন কৰিব পাই বহুত বেছি ভাল লাগিছে তলৰ পৰা খোজকাঢ়ি আহিছে হয় হয় কেনেকুৱা ভাগৰ অনুভৱ নহয় মা কামাখ্যাৰ যি আচলতে শক্তি বিশ্বাস সেই কি ক'ব বিচাৰিব সেই সন্দৰ্ভত সেইটো আৰু কি ক'ম মাকটো আমি একো মানে কথাৰে ভাষাৰে তুলনা কৰিব নোৱাৰোঁ মাৰ যিহেতু মহিমাই অপাৰ হয় গতিকে অকণো ভাগৰ কষ্ট অনুভৱ হোৱা নাই গতিকে আহি পাই মাৰ চৰণ যেতিয়া পালোহি তেতিয়াতো আৰু ক'বই নালাগে এতিয়াতো দেখিবলৈ পাইছে আৰু বহুত বেছি ভাল লাগিছে সকলোকে মায়ে কৃপাৰ দৃষ্টি বজাই ৰাখক তাৰে মংগল কামনা কৰিলোঁ দৰ্শন কৰিলে ভাস্কৰ এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক
আৰু ইফালে অম্বুবাচীৰ সুযোগ লৈ কামাখ্যাত চোৰৰ উপদ্ৰৱ আৰক্ষীৰ জালত ভক্তৰূপী চুৰণি কালিপুৰ আশ্ৰমৰ পৰা চুৰণিক আটক কৰা হৈছে ধৃত মহিলাৰ পৰা জব্দ কৰা হৈছে চুৰি মোবাইল নগদ ধন ভিৰৰ সুযোগ লৈ চুৰে কামাখ্যা ধামত চলাইছে লুটপাট অম্বুবাচীৰ ভিৰৰ সুযোগ লৈছে চুৰণিয়ে ভক্তৰূপী চুৰণি এয়া আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে ধৃত মহিলাগৰাকীৰ পৰা জব্দ কৰা হৈছে চুৰি হোৱা মোবাইল আৰু নগদ ধন কালিপুৰ আশ্ৰমৰ পৰা আটক কৰা হৈছে মহিলাগৰাকীক দুপৰৰ সংবাদত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটা বিৰতিৰ জাপানীজ এনচেফেলাইটিছে এতিয়া আতংকৰ সৃষ্টি কৰিছে বাইহাটা চাৰিআলিত যে ইট আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত চিকিৎসাধীন হৈ আছে বাইহাটা চাৰিআলিৰ আগদলা গাঁৱৰ এজন লোক অঞ্চলটোৰ ৰাইজে এই ৰোগৰ পৰা হাত সাৰি থাকিবলৈ অনুষ্ঠিত কৰিছে সজাগতা সভা চৰকাৰকো উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আহ্বান বাইহাটা চাৰিআলিৰ ৰাইজৰ গাহৰি পালকসকলকো বিজ্ঞানসন্মতভাৱে গাহৰি পালন কৰাৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ আহ্বান জনাইছে ৰাইজে মই আগদলা গাঁৱত আছো মই এই গাঁৱৰে এজন ব্যক্তিৰ পৰা মই জানিব বিচাৰিম আপোনাৰ গাঁৱত এজন ব্যক্তি জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে অৰুণ শৰ্মা তেখেত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ আজি বহুদিন ধৰি মেডিকেলত আইচিইউত আছে শুনিছোঁ চিৰিয়াছ অৱস্থাই বুলি শুনি আছোঁ কিন্তু সেইবিলাক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতে আৰোগ্য লাভ কৰক এইটো কাম কৰিছোঁ আৰু আচলতে ক'ব গ'লে বেমাৰটো হ'বই কিন্তু তাৰ বিহিত ব্যৱস্থা যিটো চিকিৎসা বিভাগে ভৱিষ্যতলৈ যাতে এনে বেমাৰৰ প্ৰাদুৰ্ভাৱ আৰু নঘটে তাৰ বিহিত ব্যৱস্থা চিকিৎসাবিলাকে ল'ব লাগে চিকিৎসা বিভাগ বিশেষকৈ ল'ব লাগে বিশেষকৈ মই চিকিৎসা বিভাগৰ মন্ত্ৰী মহোদয়ক জ্ঞাতাৰ্থে এই বিষয়ে জনাইছোঁ যে ভৱিষ্যতলৈ যাতে এনে আৰু দ্বিতীয়জন ব্যক্তি ৰোগাক্ৰান্ত নহয় তাৰ বাবে মই বিভাগীয় চিকিৎসা বিভাগৰ বিভাগীয় মন্ত্ৰী তথা চিকিৎসা বিভাগ বা প্ৰশাসনলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে ফলপ্ৰসূ বিহিত ব্যৱস্থা পৰৱৰ্তী সময়ত চৰকাৰে হাতত লয় আজি এসপ্তাহ ধৰি তেওঁ আইচিইউত চিকিৎসা দিন হৈ আছে গতিকে ইয়াক প্ৰতিৰোধৰ কাৰণে আমাৰ প্ৰতিজন তাৰমানে সজাগতাটো লাগিব আমাৰ গাঁৱৰ ৰাইজৰ সজাগতাৰ পৰা আমি এইবিলাক প্ৰতিৰোধ কৰিব পাৰোঁ যেনে ধৰি লওক আমাৰ ওচৰত যদি ইয়াত যদি বগলী পৰে সেই বগলীকো আমি লক্ষ্য কৰিব লাগিব বা সেইবিলাক খেদি দিব লাগিব ঠিক সেনেকৈ গাহৰি যিবিলাক আছে গাহৰি পোহা মানুহবিলাক তেওঁলোকৰ গাহৰিক মহে কামোৰে তেওঁলোকে মহৰ কামোৰাৰ ব্যৱস্থাৰ পৰা দূৰত ৰখাৰ কাৰণে তেওঁলোকে সেই ব্যৱস্থাটো কৰিব লাগিব ইতিমধ্যে জাপানীজ এনকেফেলাইটিছত বাইহাটা চাৰিআলিৰ এজন লোকৰ মৃত্যু হোৱা বুলিও আমি খবৰ পাইছোঁ আৰু বৰ্তমান অৰুণ শৰ্মা নামৰ অন্য এজন ব্যক্তি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আইচিইউত এতিয়াও চিকিৎসাধীন হৈছে আমি আশা কৰিছোঁ যে এই যি জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধ কৰাৰ কাৰণে চৰকাৰ বা বিভাগে যাতে বিহিত ব্যৱস্থা লয় অন্য ব্যক্তি যাতে এই জাপানীজ এনকেফেলাইটিছৰ মহৰ আক্ৰমণত আক্ৰান্ত নহয় তাৰ বাবে আমিও কামনা কৰিছোঁ মঙলদৈত অম্বুবাচীৰ সুযোগত চোৰে লুটপাট চলালে মন্দিৰত বৰুৱাপাৰাৰ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰত অম্বুবাচীৰ সময়ত মন্দিৰ বন্ধ থকাৰ সুযোগত সোমাল চোৰ জাগ্ৰত মন্দিৰটোৰ পৰা চোৰে সোণ ৰূপৰ গহনাৰ লগতে তিনিটাকৈ দান পাত্ৰ ভাঙি লুটি নিলে ধন চোৰে চুৰি কৰাৰ দৃশ্য বন্দী হৈছে চিচিটিভিৰ দৃশ্য অনুসৰি 24 জুনত সংঘটিত হৈছিল চুৰিকাণ্ড কিছুদিন পূৰ্বে অঞ্চলটোত সংঘটিত হৈছিল আন এক চুৰিকাণ্ড এখন চাৰিচকীয়া বাহনত চোৰে উঠাই লৈ গৈছিল দুটা ছাগলী চুৰিকাণ্ডটোৰ চিচিটিভিৰ ভিজুৱেল আৰক্ষীক দিয়া হৈছিল যদিও আজি পৰ্যন্ত আৰক্ষীয়ে কৰায়ত্ব কৰিব নোৱাৰিলে চোৰ মঙলদৈ আৰক্ষীৰ নিৰ্লিপ্ততাৰ বাবে অঞ্চলটোত চুৰিকাণ্ড বৃদ্ধি পোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে আজি 3 দিন ধৰি অম্বুবাচী উপলক্ষে মন্দিৰ দ্বাৰ সম্পূৰ্ণ বন্ধ আছিলে আজি ৰাতিপুৱা বাহিৰত মই প্ৰথম পাইপেদি পানী মাৰিলোঁ পানী মাৰি ভিতৰলৈ যেতিয়া পানী মাৰিব আহোঁ তেতিয়া দেখা পালোঁ যে তালা দুটা পৰি আছে তেতিয়া লগে লগে মোৰ ঘৰৰ ওচৰৰ মন্দিৰৰ ওচৰৰ হৰেণ হাজৰিকাক মই আটাবাৰী মাতিছোঁ হাজৰিকা আহক যে এনেকৈ তালা দুটা বাহিৰত পৰি আছে গতিকে কিবা এটা হৈছে তাৰ খুলি চাওঁ যে 3টা দানপত্ৰত আমাৰ যিখিনি পইচা সংগ্ৰহ হৈছিলে গোটেইখিনি পইচা লৈ গৈছে
অপাৰেশ্যন সিন্দুৰৰ পিছত প্ৰথমবাৰলৈ একেখন মঞ্চত ভাৰত আৰু পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী চীনত সাংহাই সহযোগিতা সংস্থাৰ বৈঠকত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্বাজা আসিফ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সন্মুখত পাক সন্ত্ৰাসবাদী কঠোৰ সকিয়নি দিয়ে ৰাজনাথ সিঙে কুইংডাৱত অনুষ্ঠিত সাংহাই সহযোগিতা সংস্থা চমুকৈ SCO সন্মিলনৰ মজিয়াত পেহেলগাম আক্ৰমণক তীব্ৰ নিন্দা কৰি নিৰীহৰ তেজেৰে ফাকু খেলাসকলক ৰেহাই দিয়া নহব বুলি সকিয়নি দিলে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে India reaffirms its resolve to fight terrorism in all its forms and manifestations. On 22nd April 2025, the terror group, the Resistance Front, carried out a dastardly and a heinous attack on the innocent tourists in Pahalgam, in the Indian state of the Jammu and Kashmir. 26 innocent civilians, including a Nepali national, were killed. Victims were shot after they were profiled based on the religious identity. The Resistance Front, which is a proxy of UN-designated terror group Lashkar-e-Toiba, claimed responsibility for the attack. The pattern of the Pahalgam terror attack matches with LET's previous terror attacks in India. In exercising its right to defend against terrorism and preempt as well as deter further cross-border terrorist attacks, India on 7th May 2025 successfully launched Operation Sindoor to dismantle cross-border terror. মহাকাশৰ পৰাই নমস্কাৰ ড্ৰেগন মহাকাশযানৰ পৰাই দেশবাসীক সম্ভাষণ জনালে মহাকাশচাৰী শুভাংশু শুক্লাই মহাকাশৰ পৰাই নিজৰ অভিজ্ঞতা ব্যক্ত কৰিলে ভাৰতীয় মহাকাশচাৰীগৰাকী সহ মহাকাশচাৰীৰ সৈতে মহাকাশত উপস্থিত হৈ ৰোমাঞ্চিত হৈ পৰিছে শুভাংশু শুক্লা মহাকাশত শিশুৰ দৰে শিকি থকা বুলি মন্তব্য মহাকাশচাৰীজনৰ এক্সিয়ম 4 অভিযানৰ অংশ হ'বলৈ পাই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে শুভাংশু শুক্লাই বিশ্ববিখ্যাত সফটৱেৰ কোম্পানী SAPৰ সহযোগত অসম ডাউনটাউন বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে কেইবাটাও নতুন পাঠ্যক্ৰম অসম ডাউনটাউন বিশ্ববিদ্যালয়ত আৰম্ভ BTech, CSE আৰু MBAৰ পাঠ্যক্ৰম অসম ডাউনটাউন বিশ্ববিদ্যালয় আনিছে আশাৰ বতৰা অসম ডাউনটাউন বিশ্ববিদ্যালয়ত আৰম্ভ BTech, CSE আৰু MBAৰ পাঠ্যক্ৰম SAPৰ সহযোগত বিশ্ববিদ্যালয়খনে আৰম্ভ কৰে এই দুই পাঠ্যক্ৰম জাৰ্মানীৰ মুখ্য কাৰ্যালয়ত থকা বিশ্ববিখ্যাত সফটৱেৰ কোম্পানী SAPৰ সৈতে কৌশলগত সহযোগিতাৰে অসম ডাউনটাউন বিশ্ববিদ্যালয় আৰম্ভ কৰিলে এই দুই বিশেষ পাঠ্যক্ৰম উদ্যোগ পদ্ধতিৰ সৈতে বিশ্বব্যাপী সংস্পৰ্শ SAP আৰু ইয়াৰ অংশীদাৰ নেটৱৰ্কৰ সৈতে পেইড ইণ্টাৰ্ণশ্বিপ বিশ্বজুৰি চাকৰি পোৱাত সুবিধা বিশ্বজুৰি ব্যৱহৃত SAPৰ প্ৰযুক্তি আৰু সঁজুলিসমূহৰ প্ৰশিক্ষণ ইত্যাদিৰ সুবিধাৰে এই অংশীদাৰিত্বই ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ নিজ নিজ ক্ষেত্ৰত হাতে কামে অভিজ্ঞতা লাভ কৰাৰ এক ব্যতিক্ৰমী সুযোগ প্ৰদান কৰাৰ অংগীকাৰ লৈছে শৈক্ষিক শিক্ষণ আৰু উদ্যোগৰ প্ৰয়োজনীয়তাৰ মাজৰ ব্যৱধান দূৰ কৰিবলৈ ডিজাইন কৰা হৈছে এই পদক্ষেপ যাৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক প্ৰথম দিনৰ পৰাই উদ্যোগৰ বাবে সাজু কৰি তোলা নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইয়াৰ সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ